বহুত শুভেচ্ছা। নীলোৎপল হাজৰিকা। এই নীলোৎপল হাজৰিকা। পোনপ্ৰথমে সকলোটিলৈকে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ নতুন বছৰটি আপোনালোকৰ যি মনত আশা সপোন আছে সেয়া সকলো পূৰ্ণতা প্ৰদান কৰক। সকলো হাঁহি থাকক, ভালে থাকক, সেয়াই কামনা কৰিছোঁ। আৰু সকলোৱে যিহেতু নতুন বছৰ বুলি আজি প্ৰথম দিনটো এনজয় কৰিব, আৰু ময়ো এনজয় কৰিম আৰু যিহেতু মানুহৰ জীৱনটো তেনেই খন্তেকীয়া, গতিকে প্ৰতিটো দিনেই আমি উপভোগ কৰিব লাগে, উদযাপন কৰিব লাগে। আৰু আজিৰ দিনটো কেনেকৈনো উদযাপন কৰোঁ সেয়াই আগবঢ়াম এই ব্লগৰ জৰিয়তে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। এভৰিৱান, মই তৃষ্ণাৰাণী বৰাই মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে চেনেলটো যদিও বহুত দিনৰ পৰা খুলি থোৱা আছে, কিন্তু চেনেলত তেনেকৈ একো দিয়া নহয়। আচলতে মই কিনো দিম বুলি ভাবোঁ আৰু তেনেকৈ দিবলৈ একো নাথাকে। তথাপিতো কেতিয়াবা কিছুমান স্মৃতি সংৰক্ষণ কৰি থোৱাটো ভাল বুলি ভাবোঁ। সেইকাৰণে ভাবিলোঁ কেতিয়াবা এটা দুটা ভিডিঅ' দিম বুলি। আৰু আজি 1 জানুৱাৰী 2023, নতুন বছৰ এই প্ৰথম দিনটোতে ভাবিলোঁ আজি মইনো কি কৰি থাকোঁ সেয়া সংৰক্ষণ কৰি ৰাখোঁচোন এটা ভ্লগৰ জৰিয়তে। আশা কৰোঁ আপোনালোকে মৰম দিব আৰু মোৰ চেনেলটো যাতে অকণমান আগবাঢ়ি যাব পাৰে আৰু তাৰ কাৰণে আশীৰ্বাদ দিব। হৈ আছে এয়া সকলো কাজিন হয়। আৰু এতিয়া মই আচলতে ঘৰত নাই, মই আছোঁ বোকাখাটত। পিকনিক এইফালে পিকনিক এয়া ওচৰতে খাইছে। আমি ভাবিলোঁ অকণমান, যিহেতু গোটেই কাজিনখিনি আছে সেইকাৰণে ভাবিলোঁ অকণমান আঁতৰলৈ গৈ খালে ভাল হ'ব। গতিকে আমি ক'লে যাওঁ, চাই থাকিব। হেপী নিউ ইয়েৰ। ক'ত যাবি? ক'ত যাবা? ক'ত আছে কাকচাং? বোকাখাট। আমি ক'ত আছোঁ? Jeans. Black and jeans. Hi, Black Party. Yeah, pink. Are pink? Are you pink? আমি আমটেঙা পালোহি আৰু আমটেঙাত আমি ৰৈ আছোঁ আৰু মাহীহঁত ইয়াতে পাবহি। ৰৈ আছে, চবৰে আছে। ভৰি বিষাইছে। কালি বিয়া আছিলে, বিয়া কাৰণে কইনা চাওঁ এইজনী কইনা বিয়া আছিলে কালি, সৰু বিয়া। আৰু আমাৰ নাচি নাচি চবৰে ভৰি দিম। কিন্তু আমি পাৰ্টি পিকনিক বুলি আমি মানে ক'ব যোৱা হৈ যাওঁ। আমি ভৰি বিষাত চুচৰি বাগৰ হ'লেও যাম। আমি যামেই।
এয়া এইফালে গাড়ীৰ পিছফালে বহি লৈছোঁ ইয়াতে বহি যাব লাগিব যিহেতু আৰু এইফালে আপোনালোকে ঠেকেচনি চাব ৰ'ব ঠেকেচাত মানে ইহঁতি মই বহি গৈছোঁ আৰু মোৰ গাত ইজনী পৰিছে সিজনী পৰিছে মানে কি উৎপাত তথাপিও ভাল লাগিলে বাৰু এনেকৈ সকলোৱে একেলগে এসাঁজ খোৱাৰ মজাই সুকীয়া বা ক'ৰবালৈ যোৱাটো আনন্দই সুকীয়া আৰু নহয় জানো ইয়াতে বনাই কৰি খাই গৈ যাওঁগৈ আৰু এতিয়া আমি ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য চাৰিওফালে সেউজীয়া সেউজীয়া পাহাৰ বাগান এয়া সকলো উপভোগ কৰি আমাৰ গন্তব্যস্থানলৈ গৈ আছোঁ আৰু আপোনালোকো আহি থাকক এতিয়া জেগাও পোৱা নাই আমি যাবলৈ ভাবি আছোঁ ইমানেই লাইন আগফালে গাড়ী পিছফালে চাওকচোন ইমান ভিৰ আগফালে পিছফালে গাড়ী 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 মুঠতে আমি ভাবা নাই যে এটুকুৰা জেগা পাম আমি ভালদৰে খাবলৈ আৰু ফাইনেলি আমি পাই গ'লোহি আমাৰ গন্তব্যস্থান পিছে গন্তব্যস্থানৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰতে ৰ'ব লাগে এয়া নিউ মেম্বাৰ জইন হৈছে হয়নে কালাই তুমি কি কৰিলা মই কেৰাহী ৰাখি কৰি পিনি 1 জানুৱাৰীত তুমি ধ্বংস লীলা ষ্টাৰ্ট কৰি দিলা সকলো কামে কামে ব্যস্ত হৈ আছে হেপী নিউ ইয়েৰ এয়া আমাৰ বস্তু উলিয়াই আনি থৈছে আনিবলৈ গৈছে ভাগে ভাগে কামত লাগি আছে এইফালে আমাৰ ডাঙৰ বায়ে জুই ধৰি পানী উতলাই আছে আৰু এয়া আমাৰ পোৱালি সন্থা এয়া আমাৰ কামিলা মানুহ হাই এয়া কামিলা মানুহ এয়া আমাৰ মৰমৰ মাহী কি না এয়া আমাৰ দুখৰ দিন ইমান আমি ঠেকেচা মেকেচা খাই আহিলোঁ কিনাই দিয়া চাউলে নাই কাটিকলো কিবা এটা কোৱা এয়া আমাৰ বেকাৰ মানুহ এয়া আমাৰ লাৰলি চবৰে এয়া আমাৰ প্যাৰিচি ভাবি আমি আজি দুজনে ডিঙি ভাঙিলো টিকলু উই পানী খাইছা এতিয়া আমি কাকচাঙৰ মেইন যোনটো জলপ্ৰপাত সেয়া চাবলৈ গৈ আছোঁ আৰু আপোনালোকো আহি থাকক কিমান মানুহ দেখিছেনে বাৰু মানুহ চাৰিওফালে পিছে ইমানেই মানুহ বেছি দেৰিটো কৰিব নোৱাৰি গতিকে আমি উভতি আহিলোঁ এতিয়া আমি খানা খামগৈ
খাব সময়ত থাকি গ'ল ব্লগ বনাবলৈ। লাষ্ট দুগৰাকী ৰান্ধনীয়ে খাই আছে। চৰিয়াত মাৰি আছে। এয়া বায়েকে মাৰি আছে আৰু ভায়েক ক'ত আছে এইফালে চাওঁ। এয়া ভায়েকেও চৰিয়াত মাৰি আছে। আমি গাহৰি নাই খোৱা পাই। আমি সকলোৱে খোৱাৰ পাছত এতিয়া এয়া মাহী খাই এয়া খতম। বা চৰিয়াতে ধৰিলে আৰু এইফালে বৌ, এইফালে দাদা আৰু আমাৰ এয়া কি কৰিছা তুমি জুপুকা মাৰি? ঠাণ্ডা লাগিছে? ঠাণ্ডাটো কেনেকুৱা হ'ল? মজা? ঠিকে আছে। এয়া শেষৰ পৰ্যায়ত সকলোৱে খাই আছে। আমি সকলোৱে খালোঁ, কিন্তু ইমানেই ঠাণ্ডা লাগিলে যে ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। যথেষ্ট ঠাণ্ডাও পৰিছে আৰু সেইকাৰণে সোনকালে খাই মেলি আজৰি হ'লোঁ। এয়া শেষত ৰান্ধনীয়ে খাই আছে, দাদা, বৌ, এইফালে বা, মাহী। আৰু এয়া আমি আন্ধাৰে মুন্ধাৰে সন্ধিয়া পৰত সকলো ঘৰলৈ বুলি উভতিলোঁ। এতিয়া আপোনালোকে আমাৰ উৎপাত ব্লগটো বনালোঁ, কিমান কি হ'ল নাজানো। আৰু অৱশেষত আমি আহি ঘৰ পাই গ'লোহি আৰু ইমানতে আমাৰ এইটো সমাপ্ত হ'ল। আৰু এতিয়া ভিডিঅ'টো কি কৰিব লাগিব? যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। বাই বাই কৈ দিয়া।